নমস্কাৰ, কি খবৰ সকলোৰে? তুমি যদি কিবা ভাল কাম এটা কৰা, সেই কামটো কৰাত তোমাৰ বাধা আহিবই, কোনোবাই কিবা ক'বই। তুমি যিয়ে ভাল কাম নকৰা, তোমাক সেইটোত বাধা দিবই, আঙুলি টোৱাবই। তথাপিতো তুমি সেই কামটো কৰি যাব লাগিব। তুমি আজি কিবা এটা কৰিছা, কোনোবাই কিবা কিবি গাব, তোমাক কোনোবাই কিবা কিবি ক'ব, বহুতেই কিবা কিবি ক'ব, কিন্তু তুমি সেইবোৰ মাজেৰে তুমি আগবাঢ়ি যাব লাগিব। এতিয়া হয়তো বহুতে কৈ আছে মানে কাট অফটো বেছি যাব। এইটো ক্ষেত্ৰত তুমি সেইবোৰ চাই পিনে তুমি নপঢ়িবা। পাছত কাট অফত নাম আহিব, গ'ল তোমাৰ ইমান দিনৰ ফিজিকেলৰ কষ্টও গ'ল, বয়সো যদি গ'লতো গ'লেই, ভেকেঞ্চিও গ'ল। কেতিয়া আহে কোনো নাজানে ভেকেঞ্চি, কাৰণ CM ছাৰে কোৱা কথাটো বহুত বেলেগ আৰু উলিয়াই দিয়াটো বহুত বেলেগ। বাকী যি কি নহওক, আজি ভাবিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে APRৰ যিখিনি কেণ্ডিডেট হয়, সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে এটা ভিডিঅ' আনিছোঁ। কাৰণ মোক বহুত দিনৰ পৰা APRৰ কেণ্ডিডেটখিনিয়ে কমেণ্ট কৰি আছে যে কাট অফ দিয়ক বা আইডিয়া এটা কওক, কিবা এটা। চোৱা, মই হ'লেও এটা ফিক্স কাট অফ ক'ব নোৱাৰোঁ, বা তুমি হ'লেও ক'ব নোৱাৰা, SLP RBI নিজেও ক'ব নোৱাৰে, বা DGPও ক'ব নোৱাৰে, কোনো ক'ব নোৱাৰে, কাৰণ এতিয়ালৈকে ইণ্টাৰভিউ শেষেই হোৱা নাই কেইখনমান ডিষ্ট্ৰিক্টত। তথাপিতো মানে যিখিনি ল'ৰা ছোৱালীয়ে আগৰ পৰা ইণ্টাৰভিউ মাৰি আহিছে, তেহেঁতৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা ক'ব পাৰিব, পষ্টখিনি চাই ক'ব পাৰিব যে 2-3টা ইণ্টাৰভিউ গৈছে তেনেকৈ, আছাম অল ষ্টেট গৈছে বা ডিষ্ট্ৰিক্ট ৱাইজো গৈছে, গোটেইখিনি চাই মেলি ক'ব পাৰিব। কাৰণ আমাৰ ইয়াত বেলেগ ল'ৰা ছোৱালী অহা নাই, আমাৰ একেখিনি ল'ৰা ছোৱালীয়ে আছে, যিখিনি ল'ৰা ছোৱালী নেকি আগৰ পৰা ইণ্টাৰভিউ মাৰি আছে, কিছুমান নতুন কিছুমান পুৰণা। সেইটো কাৰণে আৰু আগৰবাৰ APRৰ ভেকেঞ্চিটো ষ্টেট ৱাইজ গৈছিলে, ডিষ্ট্ৰিক্ট ৱাইজ গৈছিলে, এইবাৰ কিন্তু ষ্টেট ৱাইজ যাব। সেইটো কাৰণে তোমালোকৰ কাট অফটো অকণমান চেঞ্জ হ'ব, হয়তো কম যাব পাৰে, বেছিও যাব পাৰে। সেইটো কাৰণে মই তোমালোকক আজি ল'ৰা ছোৱালী দুইখিনিৰ কাৰণে মই আনি দিছোঁ। তোমালোকে খালি কাট অফটো চাই পিনে মই লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ বাকীখিনি ল'ৰা ছোৱালীও কওক, APRৰো যিমানখিনি আছে তোমালোকে চাই থাকিবা। মই আগৰবাৰ কিমান গৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ আৰু এবাৰ ষ্টেট ৱাইজ কিমান গৈছে, সেইটো মই তোমালোকক এটা অনুমানিক আইডিয়া হিচাপত কৈ দিম, ফিক্স নহয় কিন্তু অনুমানিক, তাৰ ওচৰে পাঁজৰে যাব। ঠিক আছে, ভিডিঅ'টো চাই থাকিবা। এইখন হৈছে আগৰবাৰ APRO ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ লিষ্ট হয়, ফিজিকেল কাট অফ লিষ্ট। তোমালোকে ইয়াত ST, UR, OBC, MOBC, ST, AC চব দিয়া আছে। EWSও চাই লাভ নাই, কাৰণ এইবাৰ EWS কাষ্টটো নাই। তোমালোকে চাব পাৰা ইয়াত। প্ৰথমে তোমালোকে UR মেইলটো চোৱা, কাট অফ, বাকীখিনিতো চাব দৰকাৰাই নাই, কাৰণ দেখিছাই কেনেকুৱা কাট অফ হৈছে। হয়তো কিছুমান জেগাত ফেমেলৰ কাট অফটো অলপ বেছি গৈছে, যেনেকৈ এইটো মৰিগাঁৱত 32 গৈছে ফেমেলৰ কাট অফ URৰ। বাদ বাকী তোমালোকে চোৱা, বাক্সাত গৈছে 30 মেল, বৰপেটাত 30, বিশ্বনাথ 28, বঙাইগাঁও 28, আৰু বাকী এইখিনিত ইমান নাই। তাৰপিছত লাষ্টত যোৰহাটত 30 গৈছে, আৰু লখিমপুৰত 31, মাজুলীত 29, নলবাৰীত 30, আৰু বাকীখিনি OBCটো চাবলৈ গ'লে অৱস্থাই নাই কাট অফৰ কাৰণে। আৰু কিছুমানটো কাষ্টত মানে কেণ্ডিডেটেই নাই, এনেকুৱা অৱস্থা। এতিয়া আমাৰে ইণ্টাৰভিউৰ দিনা চাইছিলোঁ, মোৰ গ্ৰুপতে এটাও APR নায়েই, এটাও কেণ্ডিডেট APR নায়েই। বেলেগ গ্ৰুপত থাকিলেও ফেইলেই কৰিছে বেছিভাগ, আৰু কিছুমান মানে এনেকুৱা হৈছে পাছ কৰিছে যদিও 25, 26 তেনেকৈ আনিছে। আৰু পষ্ট এবাৰ সম্ভৱ 500, 550 মান আছে নেকি এইবাৰ। সেইটো কাৰণে, আৰু এবাৰ ষ্টেট ৱাইজ হ'ব, কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজৰ লগত নিমিলিব আগৰবাৰৰ লগত। তথাপিতো তোমালোকে একদম এভাৰেজ ধৰি থোৱা, URৰ মেলৰ একদম এভাৰেজ এটা ধৰি থোৱা যে 27, 26 এনেকুৱা এটা ধৰি থোৱা মেলৰ UR। আৰু ফেমেলৰটোতো 22, 23, 24 কিবা এটা পালেই হ'ল, মুঠতে 25ৰ এইফালে পালেই হ'ল। তোমালোকে ৰিটাৰ্ণ দিবলৈ পাবাই, সেইটো কাৰণে টেনশ্যন নল'বা। আৰু OBCও সেই 24, 25 পাব লাগে ল'ৰাই, তেতিয়া এনেই আহি যাব। ছোৱালীটো আৰু কোৱালিফাই কৰিলেই হ'ব যেন পাইছোঁ, কাৰণ যিৰকম মানে মই আগৰবাৰ সেইখন দেখিছোঁ, নায়েই, কেণ্ডিডেটেই নাই কিছুমান। এইবাৰতো তেনেকৈ নহয় বাৰু, এইবাৰতো নীল নহয়, কেণ্ডিডেট হ'ব, কিন্তু তেনেকৈ নহয়। বাকীখিনি চাই লোৱা তোমালোকে কেনেকুৱা অৱস্থা হৈ আছে। সেইটো কাৰণে তোমালোকে যিখিনি APRO কেণ্ডিডেট হয়, সেই ল'ৰা ছোৱালীখিনি যদি পাছ কৰিছা, তোমালোকে একদম পঢ়াটো ভালকৈ পঢ়া। কাৰণ APRO হ'ব পাৰে ফিজিকেলত অলপ কম যায় কাটটো, কিন্তু ৰিটেনত বহুত বেছি যায় সিহঁতৰ কাটটো, মানে 50 ভিতৰত 45, 46, 47, 48লৈকে উঠাই দিয়ে। 4-5টা কুৱেশ্যনহে মানে এৰি থৈ আহে, আৰু সেইখিনি এক্সট্ৰা মাৰ্কো আছে কিছুমান। APRখিনি এক্সট্ৰা মাৰ্ক থাকে প্ৰায় তেহেঁতৰ, কাৰণ ছায়েন্সতটো এনেই নপঢ়ে, ফাৰ্ষ্ট ডিভিজন পাব লাগিব, তেতিয়াহে বেছিভাগে পঢ়ে। কাট অফলৈ দি দিলোঁ ভিডিঅ'টো, তোমালোকে ভালকৈ চাই লোৱা ধুনীয়াকৈ, ইয়াত গোটেইখিনি দিয়া আছে। ঠিক আছে, ধন্যবাদ থাকিলে।